এইটো কি দেখিছে আজি এইটোৱে মই হাঁহৰ মাংস বনাম আৰু ইয়াত মছলা মই সানৰাইজৰ গৰম মছলা জিৰা পাউডাৰ আৰু জলকীয়া পাউডাৰ ইউজ কৰিম আহকচোন মোৰ পাকঘৰলৈ ইয়া কুমুৰা কাটি লৈছো পিয়াজ আলু তেজপাত সানৰাইজৰ জলকীয়া পাউডাৰ সানৰাইজৰ শাহী গৰম মছলা সানৰাইজৰ জিৰা পাউডাৰ নহৰু আদা আৰু জালুক আৰু এইখিনি মাংসখিনি ধুনিয়াকৈ ধুই ললো আৰু কেঁচা জলকীয়া ইয়া পিয়াজ দি দিলো ইয়াত আৰু পিছি থৈ দিয়া নহৰু আদা জলকীয়াৰ পেষ্ট অলপমান দি দিছো ইয়া জলকীয়া পাউডাৰ মিঠাতেল অকমান জিৰা পাউডাৰ নিমখ হালধি শাহী গৰম মছলা অলপমান এতিয়া ধুনীয়াকৈ গোটেইখিনি সানি ল'ম অলপ সময় কাৰণে ঢাকি থৈ দিলো কেৰাহীত মিঠাতেলখিনি গৰম হোৱাৰ পিছত ইয়াত পিঁয়াজখিনি দি অলপ সময় ভাজি আছো তাতেই তেজপাত কেইটামান কাটি থোৱা আলু আৰু কোমোৰাখিনি দি ভাজি থাকিম আৰু অকমান হালধি নিমখ দি দিম তেতিয়া কালাৰটো ভাল হ'ব আৰু এতিয়া পিছি থৈ দিয়া নহৰু আদা আৰু জালুকৰ পেষ্টটো ইয়াত দি অলপ সময় ভাজিম বেছি নাভাজিম বেছি ভাজিলে নহৰু আদাৰ টেষ্টটো নাথাকে তাৰপিছত সানি থৈ দিয়া মাংসখিনি ইয়াতে দি অলপ সময় ভাজি থাকিম যেতিয়ালৈকে আলু আৰু কোমোৰা সিজি নাযায় তেতিয়ালৈকে ভাজিম মাংসখিনি আৰু কোমোৰা মাংস ভালকৈ ভাজি ল'ব লাগে অলপমান তেতিয়াহে ইয়াৰ হাঁহৰ গোন্ধটো নাথাকে এতিয়া পানী দিবও সময় হৈছেহি মই পানী অলপ গৰম কৰি আছো ইয়াতেই পানীখিনি দি দিলো ভালকৈ মাংসখিনি উতলিব লাগিব যিমান উতলিব মাংসৰ সোৱাদ সিমানেই ভাল হ'ব সেইকাৰণে অলপ সময় কাৰণে এতিয়া ঢাকি থৈ দিম এতিয়া ইয়াত শাহী গৰম মছলাটো দি দিলো উতলি থাকোঁতে তেতিয়া গৰম মছলাৰ গোন্ধটোৱে হাঁহৰ মাংসৰ সোৱাদটো আৰু দুগুণেই বঢ়াব এয়া মোৰ ৰেডি হৈ গ'ল হাঁহৰ মাংস এতিয়া ভাতৰ লগত খোৱাহে কথা আৰু চাকচোন আজিৰ ডিশটো কেনেকুৱা লাগিছে মোৰ কমেন্ট কৰিব নাপাহৰিব কিন্তু আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ আহি আছো আপোনালোকৰ ওচৰলৈ আজিলৈ আহক